বিজনির ভাংনামারি ভিসিডিসির সভাপতির বিরুদ্ধে খড়গহস্ত দলীয় নেতাকর্মী বিভিন্ন দুর্নীতি লিপ্ত হওয়ার অভিযোগত ভিসিডিসির সভাপতিক ইউপিপিএল দলৰ প্ৰাথমিক সদস্যৰ পদৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ। বিজনির বড়বাজার উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাংনামারি ভিসিডিসির সভাপতি সাইদুল রহমানের বিরুদ্ধে বিভিন্ন দুর্নীতির অভিযোগ উত্থাপন হওয়া দলীয় প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাংনামারি প্ৰাইমাৰী ইউপিপিএল কমিটিয়ে। প্ৰাইমাৰীটোৰ এখন সভাৰ জৰিয়তে গ্ৰহণ কৰে এই সিদ্ধান্ত। সভাপতি হয়ে সাইদুল রহমানে দলীয় নেতাকর্মীক অঙ্গুষ্ট প্রদর্শন করে বিভিন্ন দুর্নীতি লিপ্ত হওয়ার অভিযোগ উত্থাপন হয়। সাধারণ লোকসকলক কেঁচা ঘর, শৌচাগার, অৰুণোদয় আঁচনি, চিলাই মেচিন আদি দিয়াৰ নামত উৎকষ্ট লোৱাৰ অভিযোগত উত্থাপন হয় সাইদুল রহমানৰ বিৰুদ্ধে। দলীয় নেতাকর্মীৰ পৰা বিভিন্ন কামৰ নামত মতা অংশৰ ধন লোৱাৰ অভিযোগ উত্থাপন হয়। ইউপিপিএলৰ ভাংনামারি প্ৰাইমাৰী কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা দলীয় সভাত কেইবা শতাধিক ৰাইজৰ উপস্থিতিত সভাপতিৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ ভিত্তিত ইউপিপিএল দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। সাইদুল রহমানৰ বাবে ইউপিপিএল দলৰ ভেটি দুৰ্বল হোৱা বুলি উল্লেখ কৰে। সেইবাবে সাইদুল ৰহমানক ভিসিডিসিৰ সভাপতিৰ পৰা অপহৰণ কৰিবলৈ প্ৰমোদ বৰক দাবী জনায় দলীয় নেতাকৰ্মীয়ে। নমস্কাৰ, মই 18 নং মানাস চেৰফাং ব্লক ইউথৰ ভাইস প্ৰেসিডেন্ট উপসভাপতি। তো আমাৰ ভাংনামাৰি ভিসিডিসি মানে যি কেলেংকাৰী চলি আছে, আজি এটা হুলস্থুল পৰিৱেশ ইয়াতে হয়তো আপোনালোকে ইয়াতে দেখিব পাইছে। তো মই এজন সক্ৰিয় কৰ্মী হিচাপে আজি এইখিনিয়ে আমাৰ দলীয় বিষয়ববীয়াক জনাম যে মই এজন সক্ৰিয় কৰ্মী। মোৰ পৰা ভাংনামাৰিৰ চেয়াৰমেনে এটা মানে ব্লেকমেইল কৰি SBMৰ নামত মোৰ পৰা 30,000 টকা লৈছে তেখেতে। তো মই এইখিনিয়ে কম, মই যে এজন দলৰ সক্ৰিয় কৰ্মী, মোৰ পৰা 30,000 লৈছে, বাকী মানুহৰ পৰাতো আৰু ক'বই নালাগে। তো মোৰ কথা ইমান দীঘলীয়া কৰি নকওঁ, এইখিনিয়ে মোৰ স্পষ্ট কথা। ইয়াৰ ওপৰত ডাইৰেক্ট একশ্যন হ'ব লাগে, নহ'লে মই মানাস ব্লক ইউথৰ উপসভাপতি হিচাপে আজিৰ দিনত এইটোৱে জনাম যে মই ডাইৰেক্ট ইয়াতে চাইলেণ্ট থাকিম দলৰ ভালৰ কাৰণে। কাৰণ দলৰ কাম কৰিবলৈ গৈ আমি যিমান মানে বিসংগতি পাব লগা হৈছে, তো তাৰ কাৰণে আমি কোনো ধৰণৰ কাম নকৰিম। এতিয়া আমি দলৰ লগত আছোঁ, কিন্তু কোনো ধৰণৰ দলৰ কাম কৰিব নোৱাৰিম বুলি আজিৰ মন্তব্যত ৰাখিছোঁ। ভাংনামাৰি প্ৰাইমাৰী ভাইস প্ৰেসিডেন্ট হয়। আজি 4 বছৰৰ পৰা যিটো চেয়াৰমেন যিটো দুৰ্নীতি কৰি আছে, আমি চেণ্ট্ৰেল ব্লকলৈকে ইমান কমপ্লেইন দিয়ালৈকেও ইয়াৰ কোনো ৰিয়েকশ্যন লোৱা হোৱা নাই। আজিৰ দিনৰ পৰা এই যে ভাংনামাৰি ভিসিডিসিত যিমান দুৰ্নীতি কৰিছে, ঘৰৰ পইচা, অৰুণোদয়ৰ পইচা, লেট্ৰিনৰ পইচা, চৰকাৰে যিমান টকাৰ ডেভেলপমেণ্ট আনিছে তাত 3 গুণ চেয়াৰমেন লুটিয়াই লৈছে পাব্লিকৰ পৰা। এটাকৈ ঘৰৰ পৰা 10,000 টকা লৈছে। PMI ঘৰৰ পৰা এটা 10,000 টকা লৈছে। আমি প্ৰাইমাৰী তাক কোনো ব্ৰেক দি ৰাখিব পৰা নাই কাৰণে মই ব্লকত কমপ্লেইন দিয়া হৈছিল, ব্লকৰ কোনো ৰিয়েকশ্যন লোৱা নাই। ডিষ্ট্ৰিক্টত দিয়া হৈছিল, তাতেও কমপ্লেইন হোৱা নাই, একো ৰিয়েকশ্যন লোৱা হোৱা নাই। মোৰ হিচাপত ইয়াৰ আইনী তদন্ত হিচাপত চেয়াৰমেনক পুৰা তদন্ত কৰি চেয়াৰমেনক আগতে বদলি কৰিব লাগিছিল, কিন্তু কৰা নাই। দলৰ কিবা হেমেহি আছে নেকি মই ভাবোঁ, ব্লকৰ ইয়াতে কিবা স্বাৰ্থ কিবা জড়িত আছে বুলি মই ভাবোঁ। কিন্তু আজিৰ দিনৰ পৰা যোৱা 2 মাহ আগতে চেয়াৰমেন চেঞ্জ কৰিব বুলি এটা কথা দিছিলে, কিন্তু তেতিয়াও চেঞ্জ নকৰাকৈকে এইবাৰ চেয়াৰমেনে আকৌ লুটন পাটন এটা বেছি আৰম্ভহে কৰিছে। 7টা 8টা 9টা মাৰ্চ ইলেকশ্যন আছে, এতিয়া আৰু ফোন দি ওলাইছে লেট্ৰিনৰ পইচা দিয়ক। চৰকাৰী হিচাপততো লেট্ৰিন কোনোবা অহা নাই বুলি মই ভাবোঁ। মোৰ জানামতে এতিয়া লেট্ৰিনৰ পইচা উঠাই আছে, চব লেট্ৰিন দিয়া হ'ব, কাৰোবাৰ পৰা 1500, কাৰোবাৰ পৰা 2,000, এইটো পাব্লিকে ক'ব। আমি প্ৰাইমাৰী হিচাপত তাক কোনো ব্ৰেক দি ৰাখিব পৰা নাই। এইখিনি চেয়াৰমেন নাম সাইদুর রহমান, ভাংনামারি ভিসিডিসি চেয়ারম্যান। আমার অৰুণোদয় দিয়া বুলি কৈ 1800 টকা লৈছে, এতিয়ালৈকে আমাৰ কাম কৰা নাই, পইচাখিনি তাই খাই দিছে। বানের মধ্যে ঘরের মধ্যে 1 কুমার পানি, তার মধ্যে চেয়ারম্যানে কইছে তোমার ঘর আছে, তোমার ঘরে টেহা দেওয়া নেবো 10,000। আমি ঋণ করে টেহা দিছি, এই ঋণ করে মাথার মাটি কাইডে আমি ঋণ শোধ করছি। এটার বিচার আমাকে নাইবো। ঘর দিছে, আমি কাঁচা ঘরের জন্য কি জন্য আমার লাগে? আমার ID নম্বর আলাদা, আমার স্বামী আমাকে বেলেগ করে দিছে, আমার অগর বেলেগ করে দিছে, তাও আমাকে 10,000 টাকা নিছে, ঋণ করে আনিয়ে দিছি আমি।